নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 16 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। ৰেল ভৰ্তি কৰি অসমত প্ৰৱেশ কৰিছে বুলডোজাৰ। বুলডোজাৰ ভৰ্তি ৰেলৰ প্ৰৱেশ অসমত। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰীৰ বুকু কপাই যোৱা এক দৃশ্য। বেদখলকাৰীৰ বুকু কপাই অসমলৈ ৰেলেৰে প্ৰৱেশ কৰিছে শ শ বুলডোজাৰ। বুলডোজাৰ লৈ অহা ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। এইবাৰ ভয়াৱহ পৰিস্থিতি হ'ব নেকি অসমত? উচ্ছেদৰ বাবে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। চৰকাৰ গঠন কৰাৰ পাছতে এইবাৰ ফুল একশ্যন মুডত অসম চৰকাৰ। নিউ বঙাইগাঁৱত বন্দী হৈছে শ শ বুলডোজাৰ ভৰ্তি ৰেলৰ প্ৰৱেশৰ দৃশ্য। যিকোনো মুহূৰ্ততে আৰম্ভ হ'ব উচ্ছেদ অভিযান। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। একেলগে হাজাৰ হাজাৰ লোকৰ ভাঙি দিয়া হ'ব ঘৰ। বেদখলকাৰীৰ বুকু কপাই অসমলৈ প্ৰৱেশ কৰিছে শ শ বুলডোজাৰ। এইবাৰ ভয়াৱহ পৰিস্থিতি হ'ব নেকি অসমত? বেদখলকাৰীৰ বুকু কঁপি উঠিছে, কিয়নো ৰেলেৰে অসমত প্ৰৱেশ কৰিছে শ শ বুলডোজাৰ। আন এটা খবৰ হৈছে UCCৰ বিৰোধিতাৰে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুব্ধাৰ সমালোচনা বদৰুদ্দিন আজমলৰ। অসমত UCC বা অভিন্ন দেৱানী বিধি বলবৎ কৰাক লৈ এতিয়া ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। আজমলে ৰাজ্যখনৰ জনস্বাস্থ্য আন্তঃগাঁথনি আৰু শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে UCCৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক লক্ষ্য কৰি লৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এই বিধি বলবৎ কৰাৰ আগতে ইয়াৰ অৰ্থ ভালদৰে বুজি লোৱা উচিত। বদৰুদ্দিন আজমলে অভিযোগ কৰে যে বিজেপি চৰকাৰে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰি ধৰ্মীয় ৰাজনীতি কৰাত ব্যস্ত আছে। তেওঁৰ মতে চৰকাৰে ধৰ্মীয় মেৰুকৰণতকৈ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিয়াটো দৰকাৰ। আজমলে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত শোচনীয় অৱস্থাৰ কথা উল্লেখ কৰি কয় যে তেওঁ শেহতীয়াকৈ কেইখনমান চিকিৎসালয় প্ৰদৰ্শন কৰিছিল, যিবোৰৰ অৱস্থা অত্যন্ত ভয়াৱহ। আজমলে বৃহস্পতিবাৰে অসম চৰকাৰক তীব্ৰ সমালোচনাও কৰিছে। বদৰুদ্দিন আজমলে ৰাজ্যখনৰ জনস্বাস্থ্য আন্তঃগাঁথনি আৰু শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। তেওঁৰ মতে চৰকাৰে ধৰ্মীয় মেৰুকৰণতকৈ উন্নয়নৰ ওপৰত বেছিহে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰিছে। শোচনীয় অৱস্থাৰ চৰকাৰী চিকিৎসালয়সমূহৰ কথা উল্লেখ কৰি বদৰুদ্দিন আজমলে কয়, শেহতীয়াকৈ যিকেইখন চিকিৎসালয় পৰিদৰ্শন কৰিছিল এইবোৰৰ অৱস্থা অত্যন্ত ভয়াৱহ বুলি তেওঁ মন্তব্য কৰিছে। চিকিৎসালয়ৰ দুৱাৰ খিৰিকী নাই, পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক বা নাৰ্ছৰো অভাৱ। আনকি চিকিৎসালয়ৰ শৌচালয়সমূহ ইমানেই লেতেৰা যে মানুহে ব্যৱহাৰ কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটীৰ কৃত্ৰিম বানত মানুহৰ মৃত্যু হোৱা ঘটনাক লৈও তেওঁ চৰকাৰক ক্ষুব্ধাৰ সমালোচনা কৰিছে। চৰকাৰে আন্তঃগাঁথনি আৰু শিক্ষা খণ্ডৰ উন্নয়নত ব্যৰ্থ হোৱা বুলি দাবী কৰি বদৰুদ্দিন আজমলে কৈছে যে আগন্তুক বিধানসভাৰ অধিৱেশনত তেওঁ দলে UCCৰ তীব্ৰ বিৰোধিতা কৰিব। মুখ্যমন্ত্ৰীক উদ্দেশ্যি আজমলে কয় যে ঈশ্বৰ বা আল্লাহৰ আশীৰ্বাদত তেওঁ বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, সেয়েহে ধৰ্ম নিৰ্বিশেষে সকলোৰে প্ৰতি ন্যায় প্ৰদান কৰাটো তেওঁৰ কৰ্তব্য। আজমলে চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰো বিৰোধিতা কৰিছে। ইয়াৰ উপৰিও তেওঁ সাংসদ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনত দুয়োৰে ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু ৰাজ্যৰ বিভিন্ন ঠাইত মাটি দখলৰ সৈতে দুয়ো জড়িত আছিল। তেওঁৰ মতে পূৰ্বে বহু চৰকাৰী মাটি বিক্ৰী কৰা হৈছিল আৰু এতিয়া বিজেপিত যোগদান কৰি মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ নামত নাটক কৰিছে। আনহাতে অল
অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ সভাপতি নুৰুল হকে বদৰুদ্দিন আজমলৰ মন্তব্যৰ ওলোটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে বহু বিবাহ অসমীয়া মুছলমানৰ পৰম্পৰা নহয় আৰু অভিন্ন দেৱানী বিধিয়ে অসমীয়া মুছলমানৰ সংস্কৃতিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলায়। তেওঁ এই বিধিক সমৰ্থন জনোৱাৰ লগতে আজমলৰ দল AIUDFক এখন সাম্প্ৰদায়িক দল হিচাপে অভিহিত কৰিছে। ইয়াৰ মাজতে আজমলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে চৰকাৰৰ ধৰ্মীয় আৰু ৰাজনীতিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব আৰু বিধানসভাত UCCৰ বিৰুদ্ধে বিৰোধিতা কৰিব। জনাইছো পৰৱৰ্তী খবৰ। সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিছে কাম কাজৰ নতুন নিৰ্দেশনা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো প্ৰধানমন্ত্ৰীৰ ইন্ধন ৰাহিৰ আহ্বানলৈ সঁহাৰি সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিছে কাম কাজৰ নতুন নিৰ্দেশনা। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ন্যায়ালয়ৰ কৰ্মচাৰীক এক সপ্তাহত 2 দিন ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ। ন্যায়াধীশক কাৰপুলেৰে ন্যায়ালয়লৈ আহিবলৈ জনাইছে আহ্বান। 50% কৰ্মচাৰীয়ে ঘৰৰ পৰা কৰিব পাৰিব ন্যায়ালয়ৰ কাম কাজ। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হ'ব নিৰ্ধাৰিত গোচৰৰ শুনানি। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। বাকী কেইটা দিনত পূৰ্বৰ ধৰণেৰে অনলাইন যোগে হ'ব গোচৰৰ শুনানি। সৰ্বোচ্চ ন্যায়ালয়ৰ মহাসচিব ভৰত পৰাশৰে জাৰি কৰিছে নিৰ্দেশনা। ৱৰ্ক ফ্ৰম হোম ব্যৱস্থাই সঠিকভাৱে কাম নকৰিলে সলনি হ'ব নিয়ম। প্ৰধানমন্ত্ৰীৰ ইন্ধন ৰাহিৰ আহ্বানলৈ সঁহাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ। চকুৰ সন্মুখতে দপদপাই জ্বলি চাৰখাৰ হৈ পৰিছে এখন চলন্ত ৰেল। দেশত পুনৰ আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। দেশ কঁপাই যোৱা আন এটা কাণ্ড। দপদপাই চকুৰ সন্মুখতে জ্বলি শেষ হৈ পৰিছে এখন চলন্ত ৰেল। এটা দুখবৰ এই মুহূৰ্তত জনাইছো। পুনৰ দেশ কঁপোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা। জ্বলি ছাই হৈছে ৰেলৰ কেইবাটাও শীত তাপ নিয়ন্ত্ৰিত ডবা। ডাঙৰ খবৰ এই মুহূৰ্তত। বানৰ মমতাত ৰেলৰ পৰা বাহিৰলৈ দৌৰি প্ৰাণ ৰক্ষা কৰিছে বহু লোকে। হায়দৰাবাদৰ নৱপল্লী ৰেল ষ্টেচনত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ডাঙৰ খবৰ। দপদপাই জ্বলি চাৰখাৰ হৈ পৰিছে চলন্ত ৰেল। পুনৰ দেশ কঁপোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে নিৰ্বাচনৰ পাছতেই 11 বিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। কি সামগ্ৰীৰ দাম বৃদ্ধি পাইছে এই মুহূৰ্তত প্ৰতিটো শেহতীয়া খবৰ জনাইছো। নিৰ্বাচনৰ পাছত এটাৰ পাছত আন এটা সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। মূল্য বৃদ্ধি এতিয়া কঙা কৰি পেলাইছে জনতাক। LPGৰ পৰা আৰম্ভ কৰি চাউল দাইলৰ পিছত বাঢ়িল এতিয়া পেট্ৰল ডিজেলৰ মূল্য। জনতাৰ মূৰত ৰাম ঠাঙুৰ খুদাইছে এইবাৰ মূল্য বৃদ্ধিয়ে। বিভিন্ন খাদ্য বস্তুৰ লগতে এইবাৰ বাঢ়িছে বহু ঔষধৰ দামো। আজিৰে পৰা প্ৰতি লিটাৰ পেট্ৰলত 3.14 টকাকৈ বৃদ্ধি হৈছে। পেট্ৰলৰ মূল্য সৰ্বাধিক 24% বৃদ্ধি হৈছে বিভিন্ন ঔষধৰ দাম। সৰ্বাধিক 24% বৃদ্ধি হৈছে বিভিন্ন ঔষধৰ দাম। প্ৰতি কেজি চাউলৰ দাম 10 টকা পৰ্যন্ত বৃদ্ধি হৈছে। বিগ নিউজ এই মুহূৰ্তত জনাইছো। মচুৰ দাইলৰ দামো 10 টকাকৈ বৃদ্ধি খুচুৰা ব্যৱসায়ীৰ। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 993 টকাকৈ বৃদ্ধি হৈছে। ৰন্ধন গেছৰ সৰু চিলিণ্ডাৰত 261 টকাকৈ বৃদ্ধি। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ। দাম বৃদ্ধি এতিয়া চিন্তাত পেলাইছে জনতাক, সাধাৰণ জনতাক। প্ৰতি লিটাৰ পেকেট গাখীৰৰ 2 টকাকৈ বৃদ্ধি হৈছে মূল্য। পুনৰ আমদানিৰ শুল্ক 15% বৃদ্ধি হৈছে। এটা বিগ ব্ৰেকিং। ৰূপৰো আমদানিৰ শুল্ক 15% বৃদ্ধি পাইছে। ব্ৰেডৰ দাম 3 টকা, মিঠাতেলৰ 10 টকা পৰ্যন্ত বৃদ্ধি হৈছে মূল্য। দাম বৃদ্ধি পাইছে হঠাৎ চৰকাৰ গঠনৰ পাছতে এইবাৰ দাম বৃদ্ধিয়ে চিন্তাত পেলাইছে সাধাৰণ জনতাক। পেট্ৰল ডিজেলৰ নাটনিক লৈ দেশত হাহাকাৰ পৰিস্থিতি। বন্ধ হৈ পৰিছে দেশৰ ভিন্ন প্ৰান্তৰ বহু পেট্ৰল পাম্প। পেট্ৰল পাম্পসমূহত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী। গুজৰাট, উৰিষ্যা, ঝাৰখণ্ড, ছত্তীশগড়ত বন্ধ হৈ পৰিছে পেট্ৰল পাম্প। পেট্ৰল ডিজেল ক্ৰয়ৰ বাবে নিশাৰে পৰা শাৰী পাতিছে গ্ৰাহকে। গুজৰাটত 60টাতকৈ
60টাতকৈও অধিক পেট্ৰল পাম্প বন্ধৰ ঘোষণা উৰিষ্যাত 30টাৰো অধিক পেট্ৰল পাম্প বন্ধ বিগ নিউজ এই মুহূৰ্তত ছত্তীশগড়তো অনিৰ্দিষ্টকাললৈ বন্ধ 35টা পেট্ৰল পাম্প ছত্তীশগড়ত 20ৰ পৰা 22টা পেট্ৰল পাম্পত উলমিছে তলা কেৰালাত পেট্ৰল ডিজেল ক্ৰয়ত সীমা বান্ধি দিছে চৰকাৰে এজন গ্ৰাহকে 5,000 টকাতকৈ অধিক পেট্ৰল ভৰাব নোৱাৰিব এজন গ্ৰাহকক 200 লিটাৰতকৈ অধিক ডিজেল নিদিবলৈ পেট্ৰল পাম্পসমূহক নিৰ্দেশনা দিয়া হৈছে নিৰ্বাচনৰ পাছত এটাৰ পিছত আন এটা সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আন এটা খবৰ হৈছে আৰজিকৰ কাণ্ডৰ তদন্তক লৈ একচনত বংগৰ বিজেপি চৰকাৰ 3 শীৰ্ষ আইপিএছ বিষয়াক নিলম্বন এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো মমতাই লেতেৰা কৰা বংগ চাফা কৰাত নামিছে শুভেন্দু চৰকাৰ শপত লৈ দেশ কপোৱা আৰজিকৰ কাণ্ডৰ ফাইল খুলিলে শুভেন্দুৱে বিগ নিউজ এই মুহূৰ্তত জনাইছো তদন্তৰ হেমাহিৰ বাবেই 3 শীৰ্ষ আইপিএছ বিষয়াক নিলম্বন শুভেন্দুৰ তদন্তৰ হেমাহিৰ বাবে 3 শীৰ্ষ আইপিএছ বিষয়াক নিলম্বন শুভেন্দুৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আৰজিকৰ মেডিকেল কলেজত মহিলা চিকিৎসকৰ সৈতে সংঘটিত হৈছিল কুকাণ্ড শুভেন্দুৰ নিৰ্দেশত নিলম্বিত কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত বিনীত গোয়েল এই 3 আৰক্ষীৰ বিৰুদ্ধে তদন্ত বিপথে নিয়াৰ অভিযোগ উত্থাপন হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত ভুক্তভোগীৰ পিতৃ মাতৃক উৎকোচ প্ৰদানৰ অভিযোগ 3 আৰক্ষীৰ বিৰুদ্ধে 2024 চনৰ আগষ্ট মাহতেই সংবাদমেলত মিছা তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ব্ৰেকিং নিউজ এই মুহূৰ্তত তদন্ত উপ আৰক্ষী অধীক্ষক অভিষেক গুপ্তা আৰু ইন্দ্ৰাণী মুখাৰ্জীক নিলম্বন মমতাই লেতেৰা কৰা বংগ চাফা কৰাত নামিছে এবাৰ শুভেন্দু চৰকাৰ খবৰটো হৈছে বিধানসভা নিৰ্বাচনত দিছিল বিদেশীয়ে ভোট আৰু বহু বিদেশী নাগৰিকে বিধানসভা নিৰ্বাচনত ভোট দিছিল বহু বিদেশী নাগৰিকে অবৈধভাৱে ভোট দিয়া বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে এটা ব্ৰেকিং নিউজ অবৈধভাৱে ভোট দিয়া বিদেশী নাগৰিকক গ্ৰেপ্তাৰ ইমিগ্ৰেশ্যন বিষয়াই এজাহাৰ দাখিল কৰাৰ পাছতে হৈছে গ্ৰেপ্তাৰ ব্ৰেকিং নিউজ বিধানসভা নিৰ্বাচনৰ পাছতেই দেশ এৰি যোৱাৰ চেষ্টা কৰিছিল আৰু গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত ইমিগ্ৰেশ্যন বিষয়াই এজাহাৰ দাখিল কৰাৰ পিছতে একচন আৰম্ভ বিধানসভা নিৰ্বাচনৰ পাছতে দেশ এৰি যোৱাৰ চেষ্টা কৰিছিল চেন্নাইত পোহৰলৈ আহিছে এই ঘটনা 23 এপ্ৰিলত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন আৰু 10জনকৈ বিদেশী পৰিল এবাৰ আৰক্ষীৰ জালত গুৰুত্বপূৰ্ণ খবৰ 10জনকৈ বিদেশী এবাৰ আৰক্ষীৰ জালত পৰিছে নিৰ্বাচনত জালিয়াতিৰে লাভ কৰা পৰিচয় পত্ৰ ব্যৱহাৰ কৰা হৈছিল নিৰ্বাচনৰ পিছতে দেশ এৰি যাবলৈ চেষ্টা কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছে নিৰ্বাচনৰ পিছত দেশ এৰি যাবলৈ চেষ্টা কৰাৰ অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছে লোককেইজনক চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ 5 দিনত 5টাকৈ বৃহৎ সিদ্ধান্ত থালাপতি চৰকাৰৰ বিগ নিউজ এই মুহূৰ্তত দৃষ্টি আকৰ্ষণ কৰিছে বিজয় থালাপতি চৰকাৰে মাত্ৰ 5 দিনতে দেশবাসীৰ দৃষ্টি কাঢ়িছে বিজয় থালাপতিয়ে বোলছবি জগতত চমক দেখুওৱা থালাপতিৰ কামতো এতিয়া চমক দেখিবলৈ পোৱা গৈছে খপত লোৱাৰ মাত্ৰ 5 দিনতে 5টাকৈ বৃহৎ সিদ্ধান্ত বিজয় থালাপতি স্পৰ্শকাতৰ ৰাজহুৱা এলেকাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে খুৰাৰ দোকান মুঠত গুৰুত্বপূৰ্ণ খবৰ স্কুল কলেজ ধৰ্মীয় অনুষ্ঠানৰ ওচৰত খুৰাৰ দোকান নিষিদ্ধ কৰা হৈছে তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ এনে এলেকাত থকা খুৰাৰ দোকান গুৰুত্বপূৰ্ণ খবৰ ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে বেনাৰ পোষ্টাৰ কোনো ৰাজনৈতিক নেতাই আৰিব নোৱাৰিব বেনাৰ পোষ্টাৰ সবাতোকৈ ডাঙৰ খবৰ পথ উপপথ অট্টালিকা খুঁটাত মাৰিব নোৱাৰিব পোষ্টাৰ তামিলনাডুৰ প্ৰতি ঘৰ লোকৰ বাবে 200 ইউনিট বিদ্যুৎ বিনামূলীয়া কৰা হৈছে 500 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকে পাব এই সুবিধা 500 ইউনিটতকৈ বেছি বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকলৈ 100 ইউনিট ফ্ৰী বিদ্যুৎ
দিয়া হৈছে। তামিলনাডুৰ সকলো মহিলাৰ বাবে বাছ সেৱা বিনামূলীয়া কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত ভাল খবৰ, ষ্টেলিন চৰকাৰৰ বিত্তীয় অৱস্থাৰ বিষয়ে মুকলি কৰা হ'ব শ্বেতপত্ৰ। বোলছবি জগতত চমক দেখুৱাই এতিয়া ৰিয়েল লাইফতো বিজয় থালাপতি দেখুৱাইছে চমক। আন এটা খবৰ হৈছে ভোজখালত নচলিব নামাজ। ভোজখালৰ চৌহদক মন্দিৰ ঘোষণা ন্যায়ালয়ৰ। মুখ থেকেচা এইবাৰ মুছলমান পক্ষৰ। ডাঙৰ খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং, ন্যায়ালয়ত মুছলমান পক্ষৰ এইবাৰ মুখ থেকেচা। বিতৰ্কিত ভোজখালৰ চৌহদত নচলিব নামাজ। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো, বিতৰ্কিত ভোজখালা চৌহদক মন্দিৰ ঘোষণা কৰিছে ন্যায়ালয়ে। জৈন সম্প্ৰদায় আৰু মুছলমান পক্ষৰ আবেদন নাকচ কৰিছে আদালতে। ভোজখালা চৌহদক দেৱী বাগদেৱীৰ মন্দিৰ হিচাপে স্বীকৃতি। ভোজখালাত নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে মুছলমানে। আদালতৰ ৰায়দানৰ পিছতেই খষ্টম হৈছে প্ৰশাসন। গুৰুত্বপূৰ্ণ খবৰ, মধ্যপ্ৰদেশৰ ভোজখালাত নিয়োগ কৰা হৈছে 1200 আৰক্ষী জোৱান। ভোজখালা মন্দিৰ নে কামাল মৌলা মছজিদ, তাক লৈ হৈছিল বিতৰ্ক। এছআই ছাৰ্ভেৰ ভিত্তিত আদালতে দিছে ঐতিহাসিক ৰায়দান। আন এটা খবৰ হৈছে পদপথৰ দোকানত চলিব এতিয়া উচ্ছেদ। বান্ধি দিয়া হৈছে মাত্ৰ 3 দিনৰ সময়সীমা। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, এফালৰ পৰা চলিব পদপথৰ দোকানত উচ্ছেদ অভিযান। ফুটপাথৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এই মুহূৰ্তত প্ৰশাসন। পদপথৰ ব্যৱসায়ীক বান্ধি দিয়া হৈছে মাত্ৰ 3 দিনৰ সময়সীমা। পদপথেৰে পথচাৰী অহা যোৱাত হ'ব নোৱাৰিব অসুবিধা। নিয়ম নমনা ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। গুৰুত্বপূৰ্ণ খবৰ, নলবাৰী পৌৰসভাই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশ। জনাইছো খবৰ, ডলাৰৰ বিপৰীতে 96.07 লৈ নামিছে টকা। সৰ্বসাধাৰণৰ ওপৰত পৰিব মাধমাৰ। ডাঙৰ খবৰ, আমেৰিকাৰ ডলাৰৰ বিপৰীতে পুনৰ দুৰ্বল হ'ল ভাৰতীয় টকা। নতুন অভিলেখ, সৰ্বকালৰ সৰ্বনিম্ন স্তৰ পালে ভাৰতীয় মুদ্ৰাই। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, শুকুৰবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে 96.07 লৈ নামিছে ভাৰতীয় টকা। দক্ষিণ এছিয়াত বৃদ্ধি পোৱা যুদ্ধ সদৃশ উত্তেজনাৰ প্ৰভাৱ পৰিছে বিশ্ব বজাৰত। ইৰাণ ইজৰাইলৰ সংঘাত আৰু তেল সংকটে বৃদ্ধি কৰিছে উদ্বেগ। কেঁচা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য দ্ৰুত বৃদ্ধি পোৱাত চাপত পৰিছে ভাৰতীয় বজাৰতো। বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰৰ পৰা ধন উলিয়াই নিয়া আশংকা কৰা হৈছে, যাৰ ফলত বৃদ্ধি পাইছে ডলাৰৰ চাহিদা আৰু দুৰ্বল হৈছে টকা। টকাৰ মূল্য 96.07 লৈ নামি যোৱাৰ উদ্বেগ বৃদ্ধি পাইছে অৰ্থনৈতিক মহলত।